হেল্ল' নমস্কাৰ DBDMSত আকৌ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আপোনালোকক দেখাব ওলাইছোঁ DBDMSত কিদৰে ইছ্যু টু পেচেণ্ট কৰিব পাৰে। ইছ্যু টু পেচেণ্ট কৰিবলৈ হ'লে প্ৰথমে আপোনালোকে ইছ্যুইং অফ ড্ৰাগ উইথাউট ইণ্ডেণ্ট মেনেজমেণ্টত ক্লিক কৰিব। তাৰ তলতে আপোনালোকে দেখিব ইছ্যু টু পেচেণ্ট আছে। ইছ্যু টু পেচেণ্টত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এইদৰে এটা পেজ অ'পেন হ'ব। ইয়াতে প্ৰথমে আছে এড ফৰ আভা পেচেণ্ট। যিবিলাকৰ পেচেণ্টৰ আভা আই ডি আছে তেওঁলোকৰ ফৰ আভা পেচেণ্টত ক্লিক কৰিব আৰু যিবিলাকৰ আভা আই ডি নাই তেওঁলোকৰ নৰ্মেল এডতে ক্লিক কৰি দিব। এতিয়া মই এডত ক্লিক কৰি দিছোঁ। নেক্সট আপোনালোকৰ এইদৰে পেজ এটা অ'পেন হ'ব। ইয়াতে বাজেট ক্লাছত আপোনালোকে চিলেক্ট কৰি ল'ব। যদি ড্ৰাগছ লয় ড্ৰাগছ দিব, যদি চাৰ্জিকেল লয় চাৰ্জিকেল কৰিব। ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আই ডি দি দিব, পেচেণ্ট নেম লিখিব, পেচেণ্টৰ বয়সটো লিখিব, ইয়াত মেল ফিমেল জেণ্ডাৰ দি দিব, মোবাইল নম্বৰটো দি দিব ইয়াতে। তাৰপিছত আপোনালোকে আইটেম ফাইণ্ডাৰত ক্লিক কৰিব। পেচেণ্টে যিটো দৰৱ বিচাৰে সেইটো দৰৱ ইয়াতে পাই যাব। আপোনালোকে ড্ৰাগছ চিলেক্ট কৰিব, ইয়াতে আপোনাৰ লৈ ল'ব যিকোনো এটা মই দি দিছোঁ। ইয়াতে 1 দি দিম, ক্ল'জ কৰি দিব। ৰিমাৰ্কছত অ'কে লিখিব। ছেভ কৰি দিব। ইয়াতে হৈ গ'ল আপোনালোকৰ ইছ্যু টু পেচেণ্ট। নেক্সট আপোনালোকক দেখাব ওলাইছোঁ কিদৰে আভা পেচেণ্টক আপোনালোকে ইছ্যু টু পেচেণ্ট কৰিব। এতিয়া ফৰ আভা পেচেণ্ট ক্লিক কৰিব ইয়াতে। ছেম বাজেট ক্লাছত আপোনালোকে যদি তেওঁ ড্ৰাগছ লয় ড্ৰাগছত দি দিব, চাৰ্জিকেল ল'লে চাৰ্জিকেল দি দিব। তাৰপিছত আপোনালোকে আভা ভেৰিফাইত ক্লিক কৰিব। নেক্সট আপোনালোকৰ এইদৰে এটা পেজ অ'পেন হ'ব। ইয়াতে আপোনাৰ আভা ভেৰিফিকেশ্যন কৰিব লাগিব। ইয়াতে প্ৰথম বক্সত ক্লিক কৰিব। ইয়াতে আভা নম্বৰ চিলেক্ট কৰিব। নেক্সট ইয়াত এণ্টাৰ ফৰ আভা এড্ৰেছত আভা নম্বৰটো বহাই দিব, লিখি দিব ইয়াতে। তাৰপিছত ভেৰিফাই ক্লিক কৰিব। ভেৰিফাই ক্লিক কৰাৰ পিছত প্ৰথমে আপোনালোকৰ পেচেণ্টৰ যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে আভা নম্বৰৰ, সেই ৰেজিষ্টাৰ নম্বৰত আপোনাৰ এটা OTP যাব। সেই OTPটো তলত এণ্টাৰ ফৰ OTPত ক্লিক বহাই দিব লাগিব। বহাই দিব OTPটো। OTP বহাই ভেৰিফাই OTP ক্লিক কৰাৰ পিছত এইদৰে এটা ইণ্টাৰফেচ অ'পেন হ'ব আপোনাৰ। পেচেণ্টৰ গোটেইখিনি ডিটেইলছ আহি যাব ইয়াতে। তাৰপিছত তলত আছে কণ্টিনিউ উইথ দিছ একাউণ্ট। কণ্টিনিউ উইথ দিছ একাউণ্টত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে এইদৰে তেওঁৰ পেচেণ্টৰ ডিটেইলছখিনি অট'মেটিক লৈ ল'ব। ৰেজাউল ৰহমান, এজ মেল, তাৰপিছত মোবাইল নম্বৰ, আভা আই ডি অট'মেটিক লৈ ল'ব। ৰেজিষ্টাৰ নম্বৰটো আপোনালোকে মেনুৱেলি বহাই দিব। তাৰপিছত আইটেম ফাইণ্ডাৰত ক্লিক কৰিব। ইয়াত যাই কিনে ড্ৰাগছ নেমছত চিলেক্ট ভেলুত ক্লিক কৰিব। ইয়াতে আপোনালোকে দি দিব 4। তাৰপিছত আপোনালোকে ছেম প্ৰচেছ ৰিমাৰ্কছত অ'কে লিখি ছেভ কৰি দিব। এইটো হৈ গ'ল আপোনালোকৰ ইছ্যু টু পেচেণ্ট। থেংক ইউ।